বিধানসভা নিৰ্বাচন আহি আছে। বৰ্তমান চৰকাৰ ভয় ভাবুকি আৰু হিংসাৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে আমি বিচাৰোঁ যে আমাৰ অসমৰ ভিতৰত অসম চুক্তি অনুসৰি যিখিনি গাইডলাইনছ আছে বিদেশী সম্পৰ্কত, এই গাইডলাইনছবোৰ মানি ল'ব লাগে। এই গাইডলাইনছমতে কামখিনি হ'ব লাগে। আজি NRC অধুৰা হৈছে, ক'ত ক'ত তেওঁলোকৰ প্ৰস্তাৱ। লগে লগে পলিটিকেল এফেয়াৰ্ছ কমিটিঙৰ বৈঠকৰ আৰম্ভণিতে আমি প্ৰায়তঃ আমাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক চকুৰ আলী লগতে যোৱা কিছুদিনৰ ভিতৰত বানপানী গৰাখহনীয়াৰ কাৰণে মানুহৰ যে মৃত্যু হ'ল, তেওঁলোকৰ বিদেশী পদ্ধতিৰ বাবে 2 মিনিটৰ মৌনব্ৰতত আমি অংশগ্ৰহণ কৰিলোঁ। আৰু পিছত আমাৰ এটা দীঘলীয়া এটা চৰ্চা হ'ল, যি চৰ্চাত আমি প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া তেখেতৰ নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল লৈ আলোচনা কৰিলোঁ। বৰ্তমানত যে বানপানীৰ যে সমস্যা, বৰ্তমান চৰকাৰ বিফল হোৱা যে দেখা পাইছে, সেয়ালৈও আমি গভীৰভাৱে চৰ্চা কৰোঁ। আমি দুখিত যে যি চৰকাৰ ডাবল ইঞ্জিনৰ কথাবোৰ কয়, অসমৰ আটাইতকৈ যে দাবী, এই দাবী প্ৰত্যেক ৰাজনৈতিক দলে সমৰ্থন জনায় যে গৰাখহনীয়া এটা নেশ্যনেল প্ৰব্লেম হ'ব লাগে। এই দাবী লৈ দেশৰ ডাবল ইঞ্জিন চৰকাৰ ব্যৰ্থ হৈছে। এই দাবী লৈ কোনো দলৰ দুমত নাই, আমি সকলোৱে বিচাৰোঁ। কিন্তু দুখৰ কথা যে আজিলৈকে এয়া কাম বৰ্তমান চৰকাৰে কৰিব পৰা নাই। আৰু আজি বাতৰিত ওলাইছে যে যোৱা বছৰত যদি বানপানীৰ সময়ত আপোনালোকে দেখা পায় যে কেন্দ্ৰ চৰকাৰে ক'ত ক'ত নিজৰ ফালৰ পৰা সহায় কৰিছে। SDRF বাহিৰে নিজৰ ফালৰ পৰা ক'ত ক'ত কেন্দ্ৰীয় চৰকাৰে সহায় কৰিছে, বিভিন্ন ৰাজ্যৰ নামৰ তালিকা আপোনালোকে দেখা পাব। অসমৰ তালিকা, অসমৰ নাম আপোনালোকে দেখা পাব। কিয়? এই প্ৰশ্নৰ উত্তৰ বৰ্তমান চৰকাৰ। এইখিনিও লৈ আমি এটা দাবী নিজৰ ফালৰ পৰা জনাইছোঁ যে শীঘ্ৰেই এইখন চৰকাৰ গৰাখহনীয়া নেশ্যনেল ডিজাষ্টাৰ, নেশ্যনেল প্ৰব্লেম হিচাপে ঘোষণা কৰা এটা সিদ্ধান্ত প্ৰধানমন্ত্ৰীৰ পৰা তেওঁলোকে ল'বলৈ চেষ্টা কৰক। প্ৰধানমন্ত্ৰী অহা 8 ছেপ্টেম্বৰলৈ অসমলৈ আহিব। আমি আশা কৰোঁ যে তেওঁ এই ঘোষণা সেইদিনা কৰিব। লগে লগে ফাণ্ড যি আমাক যি ধৰণৰ ফাণ্ডবোৰ আমাক লাগে, সেইখিনি ফাণ্ড দ্বিতীয় আমাৰ সিদ্ধান্ত হ'ল যে সকলোৱে জানে যে কিছু নিৰ্বাচন আহি আছে, কিন্তু বিভিন্ন নিৰ্বাচনৰ মাজত BTR নিৰ্বাচন যথেষ্ট ৰাইজৰ দৃষ্টি আকৰ্ষণ। আৰু এইবাৰ আমালোকৰ সিদ্ধান্ত হৈছে যে BTR নিৰ্বাচন কংগ্ৰেছে গোটেই নিজৰ জোৰ লগাই এই নিৰ্বাচনত কৰিব আৰু নিৰ্বাচনত আগবাঢ়িছে। আগন্তুক দিনৰ ভিতৰত আপোনালোকে দেখা পাব যে বিভিন্ন নিৰ্বাচনৰ লগতে BTR ওপৰত কংগ্ৰেছ দলে বিশেষ চকু